আজি হেজাৰ হেজাৰ ৰাইজৰ উপস্থিতিত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ গৰিমাময় উপস্থিতি আৰু তেখেতৰ উদাত্ত ভাষণে তিনিওটা দলৰ কাৰ্যকৰ্তাক আজি দুগুণ শক্তি প্ৰদান কৰিছে। আমি আশাবাদী দৰং ওদালগুৰি নৱগঠিত লোকসভা সমষ্টিত NDA পুনৰবাৰ ব্যাপক ব্যৱধানত জয়যুক্ত হ'ব। আৰু ইতিমধ্যে আজি ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি, প্ৰায় লক্ষাধিক মানুহ আজিৰ এই অনুষ্ঠানত উপস্থিত হৈছে। গতিকে যি কথা আমি ভবাই নাছিলোঁ, ইমান মানুহ হ'ব বুলি আমি হয়তো কল্পনাই কৰা নাই, কিন্তু ইমান মানুহ ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে আমি ধৰিবই পৰা নাই তাৰমানে কথাটো। গতিকে এইটোৱে আমি বিশ্বাস আমাৰ জন্মিছে যে ৰাইজে মন খুলি আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবৰ কাৰণে আহিছে। আৰু মই প্ৰতিগৰাকী ভোটাৰ ৰাইজৰ ওচৰত কৃতজ্ঞতাৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত তেখেতসকলৰ এই যিটো উৎসাহ আৰু যিটো সঁহাৰি, এইটোৱে হ'ব আমাৰ কাৰণে আশীৰ্বাদ। চাই লওঁ এতিয়া প্ৰতিদ্বন্দ্বীটো, এতিয়া আপোনালোকে কালি তেওঁলোকৰ নমিনেশ্যনবিলাক দেখা পাইছে। গতিকে মৰ্ণিং শ্ব'জ যি ডে বুলি কোৱা হয়, যি মূলা বাঢ়ে তাৰ দুপাততে চিন। তো কিছু একাংশ ভোট আছে তেওঁলোকৰ, এইটোক আমি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। তো তেওঁলোকৰ সেইখিনি ভোটে মানে বিৰোধী শিবিৰত বিভাজন হ'ব। গতিকে প্ৰতিদ্বন্দ্বী শব্দটোৰ অৰ্থটো হয় কি, যোনে সমানে টক্কৰ দিব পাৰে তেওঁহে প্ৰতিদ্বন্দ্বী। যোনে হাজাৰ মাইল দূৰত অৱস্থান কৰে তেওঁতো প্ৰতিদ্বন্দ্বী নহয়। গতিকে দৰং ওদালগুৰি লোকসভা সমষ্টিত তেনেকুৱা টক্কৰ দিব পৰা প্ৰতিদ্বন্দ্বী বিৰোধী ৰাজনৈতিক দল নাই। চাই লওঁ, সেইটো কথাই ক'লোঁ। এতিয়াতো ৰাইজৰ কিমান ভোট দিয়ে, ৰাইজে যদি 100টা ভোটৰ 100টাই দিয়ে, 22 লাখ ভোটৰ যদি 22 লাখ পোল হৈ যায়, তেতিয়াহ'লে আমি 10 লাখ ভোটত মোটামুটি আমি জিকিম। তো 22 লাখ ভোটত যদি 16 লাখ 15 লাখ পলিং কৰে, তেতিয়াহ'লে আমি মিনিমাম 4.5 পৰা 5 লাখ ভোটত জিকিম। মাইনৰিটি ভোট যথেষ্ট পাম। অভূতপূৰ্বভাৱে নভবা ধৰণেও কিছু অঞ্চলৰ পৰা ইছলামধৰ্মী সংখ্যালঘু ৰাইজৰ ভোট আমি যথেষ্ট পাম, খ্ৰীষ্টানধৰ্মী ৰাইজৰ ভোট পাম। গতিকে সকলোৰে সবকা সাথ সবকা বিকাশ এনেকুৱা আজিৰ কাৰ্যসূচীটোৱে প্ৰমাণ হৈছে যে ওদালগুৰিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক কোনো বাদ পৰা নাই। সৰু বৰ সকলো জনগোষ্ঠীৰ লোক আজি আই মাতৃ, মহিলা শক্তি, যুৱ শক্তি, সকলো জ্যেষ্ঠ নাগৰিক সকলোৱে আজি উপস্থিত হৈ এইটোকে এওঁলোকে প্ৰমাণ কৰিছে যে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উন্নয়নৰ ৰাজনীতিৰ লগত আছোঁ। কি কৈছে? কাটো আপুনি মোক কা নাজানে, এতিয়া কাৰ কথাটো পাহৰি গৈছে অসমৰ ৰাইজে এতিয়া। আৰু কা এতিয়া কোনো বিষয় নহয়, কাটো অলৰেডি আইন হৈ গৈছে। এজনো যেতিয়া বিদেশী আনে কাৰ কি প্ৰভাৱ পৰিব? उदालगुरि नोगोरनि शंकरदेव मिशन हाइस्कुलनि साखाथियाव थानाय रेगिरेगां दख'ना गलायाव लफाय, FNF, महर ब्रेन्ड, बिबार ब्रेन्ड, आर'नाइ ब्रेन्ड, जुरिफान, माथानि बायदि बायदि रोखोमनि दख'ना, आर'नाइ ब्लाउस, फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन। बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो हागोन।